আজি অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতিয়ে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো গোলাঘাটত বেঙেনাখোৱাস্থিত আমাৰ ঘৰ বৃদ্ধা আশ্ৰমত এটা অনুষ্ঠান আয়োজন কৰিছিলে। সেই অনুষ্ঠানটো এইবাৰৰ কাৰণে প্ৰথমবাৰৰ কাৰণে নাম দিয়া হৈছিলে যে বিহু আদৰণি সংহতি সংকল্প অনুষ্ঠান নামেৰে নামাকৰণ কৰা হৈছিলে। আৰু এই অনুষ্ঠানটো বেঙেনাখোৱাস্থিত আমাৰ ঘৰ বৃদ্ধা আশ্ৰমত গোলাঘাট জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছিলে। এই অনুষ্ঠানত বিশেষকৈ গোলাঘাটৰ সমাজ জীৱনৰ লগত জড়িত হৈ থকা 6 গৰাকী ব্যক্তিক বিশেষভাৱে অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতিয়ে বিহুৰ উল্লেখ বিশেষভাৱে জনোৱা হয়। গোলাঘাটৰ এজন জ্যেষ্ঠ পেঞ্চনাৰ সাংবাদিক হিচাপে পৰিচিত তেখেতক আমি এই অনুষ্ঠানত বিহুৰ উল্লেখ যাচিছিলোঁ। আমাৰ গোলাঘাটতে সন্মিলিত মটৰ পৰিবহণ সন্থাৰ সন্মানীয় সভাপতি পুনৰ ৰাজখোৱা ডাঙৰীয়া তেখেত আমাৰ এই অনুষ্ঠানত উপস্থিত আহিছিলে। তেখেতক আমি যুৱ পৰিষদৰ তৰফৰ পৰা সমনা আৰু উল্লেখ জনাইছিলোঁ। ইয়াৰ পিছতে গোলাঘাটৰ সাংবাদিক সন্থাৰ সন্মানীয় সভাপতি একালৰ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ দৰে পদ অলংকৃত কৰি থকা ৰোহিত গগৈ ডাঙৰীয়াক আমি এই স্থানত সম্বৰ্ধনা জনাইছিলোঁ। আমাৰ DY 365ৰ বৰ্তমানৰ সাংবাদিক জয়দীপ গুপ্তা তেখেতে এই গোটেই সমাজখনৰ কাৰণে অসম আৰু অসমীয়া আৰু এই ভোজপুৰী সমাজৰ মাজত যি সমন্বয় বাৰ্তা সৃষ্টি কৰিছিলে তেনে এজন ব্যক্তি জয়দীপ গুপ্তা তেখেতক আমি এই অনুষ্ঠানৰ সম্বৰ্ধনা জনাইছিলোঁ। আশীৰ্বাদ লৈ এইটো কাৰণেই লৈছোঁ যে আহিবলগীয়া দিনসমূহত যাতে জাতীয়তাবাদী যুৱ পৰিষদে নিজৰ সংগ্ৰামী যাত্ৰা যাতে অধিক সবল আৰু শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিব পাৰে, যাতে এই বহাগে বসন্তই যাতে সকলোৰে মাজত সমন্বয় বাৰ্তা সৃষ্টি কৰিব পাৰে। আৰু যিখিনি সময়ত আচলতে চৰকাৰে যিখিনি বস্তু দিব নোৱাৰে, যিখিনি সমস্যাৰ কাৰণে সমাধানৰ যোগসূত্ৰ ওলাই নুঠে, তেনে ক্ষেত্ৰত এই অসম জাতীয়তাবাদী যুৱ পৰিষদে এই আইতাসকল ককাসকলৰ পৰা আশীৰ্বাদ লৈ সংগ্ৰামী ধাৰা যাতে অধিক তীব্ৰতৰ কৰি অধিক শক্তিশালী কৰি অসমীয়া সংস্কৃতি অসমীয়া জগতখনক যাতে নিস্বাৰ্থভাৱে কাম কৰি যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানভাগি আয়োজন কৰা হৈছিলে। বিশেষকৈ অসম জাতীয়তাবাদী যুৱ পৰিষদে অসমৰ যি জ্বলন্ত সমস্যা আছে সেই সমস্যাসমূহ আমি সামাজিকভাৱে তথা ৰাজপথেদি আগবঢ়াই যাওঁ, কিন্তু সেই ক্ষেত্ৰত কেতিয়াবা আমি থমকি ৰ'ব লগা হয় বা আমি যিধৰণে ৰজাঘৰীয়াৰ লগত যুদ্ধ কৰিব লাগে সেই সময়ত কিন্তু আমাৰ যাতে হাত ভৰি নকঁপে সেইকাৰণে আমি যিসকল বয়োজ্যেষ্ঠ অসমীয়া এটা নিয়ম আছে যে বহাগত সেইসকলক আমি সম্বৰ্ধনা জনাওঁ বা তেখেতলোকক সেৱা কৰি আমি তেখেতলোকৰ পৰা আশীৰ্বাদ বিচাৰোঁ। ঠিক অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয় কুমাৰ গগৈ ডাঙৰীয়া এটা সপোন আছিল বহাগ আদৰণি সংকল্প সংহতি অনুষ্ঠান, আৰু সেইটো সমগ্ৰ অসমখনতে তেখেতে অনুষ্ঠিত কৰিব। আৰু ঠিক আজি আমাৰ এই বহাগত প্ৰতিটোখন জিলা সমিতিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰে। সমান্তৰালকৈ গোলাঘাট জিলা সমিতিও আজি ব্যতিক্ৰমভাৱে এই অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে।